প্ৰায়ভাগ পুৰুষে কণ্ডম ব্যৱহাৰ কৰিব বেয়া পায় কাৰণ কণ্ডমছ লগালে যৌনক্ৰিয়াৰ যিটো আমেজ সেয়া কমি যায় আৰু বহুতৰে ক্ষেত্ৰত এনেকুৱা হয় তেখেতসকলৰ নিজৰ যিটো সাইজ সেয়া বিচাৰি নাপায় আৰু বহুতেই ভাবে যে কণ্ডমছ কমফৰ্টেবল নহয় একদম কিছুমানে ছালৰ লগত স্পৰ্শ হলে ভাল পায় আৰু এনেকুৱা লোক আছে তেখেতসকলে ভাবে যে ইমানেই বেছি কণ্ট্ৰোল আমাৰ বীৰ্য স্খলন হ'ব নিদিওঁ এয়া কেৱল পুৰুষৰ ক্ষেত্ৰতে নহয় কিছুমান মহিলাও এনেকুৱা আছে তেখেতসকলে যৌনক্ৰিয়া কৰাৰ সময়ত নিবিচাৰে যে পুৰুষজনে কণ্ডম লগাওক কিন্তু যিসকল লোক বহুত বেছি সেন্সিবল মানে তেখেতসকলে নিবিচাৰে যে যৌনক্ৰিয়া কৰাৰ পিছত এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হওক যিটোৰ কাৰণে তেখেতসকল ৰেডি নহয় এতিয়ালৈকে সাজু হোৱা নাই মানে মহিলাগৰাকী গৰ্ভৱতী হোৱাটো নিবিচাৰে সেই লোকসকলে কিন্তু কণ্ডম ব্যৱহাৰ কৰিব কণ্ডম ব্যৱহাৰ কৰাটো যৌন স্বাস্থ্যৰ বাবেও বহুতেই বেছি ইম্পৰ্টেণ্ট সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজৰ পৰা আপুনি নিজক বচাই ৰাখিব পাৰিব যদিহে যৌনক্ৰিয়াৰ সময়ত আপুনি কণ্ডম ব্যৱহাৰ কৰে আজি কথা পাতিম এটা বেলেগ বিষয়ৰ ওপৰত বহুতো পুৰুষ এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেখেতসকলৰ লিংগটো খুব সৰু হোৱা বাবে যৌনক্ৰিয়াৰ সময়ত কণ্ডম ব্যৱহাৰ কৰিব নোৱাৰে আৰু কিছুমান এনেকুৱা পুৰুষো আছে তেখেতসকলৰ লিংগটো বহুত বেছি ডাঙৰ হোৱা বাবে যৌনক্ৰিয়া কৰাৰ সময়ত যেতিয়া লিংগৰ উত্থান হয় তেতিয়া তেখেতসকলে কণ্ডম ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ ভালকে ফিট নহয় কণ্ডমৰ যে বহুত কেইটা ফ্লেভাৰ্ছ আছে তাৰ বিষয়ে নিশ্চয় আপোনালোকে জানে চকলেট ফ্লেভাৰ ষ্ট্ৰবেৰী ভেনিলা যেনেদৰে খাদ্য বস্তুত আমি ফ্লেভাৰ্ছ পাওঁ তেনেদৰে কণ্ডমতো ফ্লেভাৰ্ছ পোৱা যায় ঠিক তেনেকে কণ্ডম বনোৱা যিটো মেটেৰিয়েল মানে যিটো পদাৰ্থৰে কণ্ডমছ বনোৱা হয় তাৰো বিভিন্ন প্ৰকাৰ আছে বিভিন্ন ভাগ আছে এতিয়া কথা পাতিম সাইজৰ বিষয়ে প্ৰত্যেকজন পুৰুষৰ লিংগৰ আকাৰ বেলেগ বেলেগ হেয়া কোনো পধ্যে একে হ'ব নোৱাৰে নহয় জানো যদি সকলোৰে লিংগৰ আকাৰ বেলেগ বেলেগ তেতিয়াহলে একেটা সাইজৰে কণ্ডম আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব নোৱাৰে ন কাৰণ যিসকল পুৰুষৰ লিংগটো সৰু তেখেতসকলৰ কাৰণে সেই সাইজটো ডাঙৰ হ'ব আৰু যিসকল পুৰুষৰ লিংগটো ডাঙৰ তেখেতসকলৰ কাৰণে সেই সাইজটো সৰু হ'ব পুৰুষসকলৰ বাবে আচলতে পুৰুষ নহয় মহিলাসকলৰ বাবেও কণ্ডম কিনিব যোৱাটো এটা কিমান সমস্যাৰ কাম কিমান ডাঙৰ কাম এটা ফাৰ্মাসী এখনলৈ গৈ আপুনি কণ্ডমছ কিনিব লাগিব বাপৰে কিমান এটা সাংঘাতিক কাম ফাৰ্মাসীলৈ গৈ কি বুলি খুজিম কি বুলি কম কাৰণ সকলোৱে গমেই পাব যে আজি যৌনক্ৰিয়া কৰিব আজি সেক্স কৰিব ইহঁতি সেই যেটো শংকা যাৰ বাবে আপুনি বহুত বেছি আনকমফৰ্টেবল ফিল কৰে ফাৰ্মাসীত গৈ আপুনি পাহৰি যায় একচুয়ালি আপুনি কোনবিধ কণ্ডম লবলৈ আহিছিলে ভাৰতত কণ্ডমছৰ বহুত কেইটা ফেমাস ব্ৰেণ্ডছ আছে যেনে ধৰক ডিউৰেক্স মেনশ্বৰ দেন কামাসূত্ৰা মুজ এই কোম্পানীসমূহে লিংগৰ বিভিন্ন আকাৰৰ কথা ধ্যান ৰাখি সাইজসমূহ বনায় মানে বিভিন্ন প্ৰকাৰৰ সাইজ পোৱা যায় লিংগৰ আকাৰ অনুযায়ী এই ব্ৰেণ্ডসমূহে মুঠতে প্ৰমুখ 4টা সাইজত কণ্ডম বনায় প্ৰথমটো হ'ল স্মল তাৰপিছতটো ৰেগুলাৰ দেন লাৰ্জ আৰু এক্সট্ৰা লাৰ্জ লিংগ উত্থান হোৱাৰ পিছত যদি আপোনাৰ লিংগটোৰ সাইজ 6 পৰা 7 ইঞ্চ তেতিয়াহলে আপুনি ব্যৱহাৰ কৰিব লাগিব স্মল সাইজৰ কণ্ডম লিংগ উত্থান হোৱাৰ পিছত যদি লিংগৰ সাইজ 7 পৰা 7.9 ইঞ্চ হয় তেতিয়াহলে আপুনি ব্যৱহাৰ কৰিব লাগিব ৰেগুলাৰ কণ্ডমছ যদি লিংগৰ সাইজ 8 ইঞ্চতকৈ কম 8তকৈ কম তেতিয়াহলে আপুনি ব্যৱহাৰ কৰিব পাৰে লাৰ্জ ঠিক আছে আৰু যদি আপোনাৰ লিংগটো উত্থান হোৱাৰ পিছত সাইজ 8 ইঞ্চতকৈ বেছি তেতিয়াহলে আপুনি ব্যৱহাৰ কৰিব লাগিব এক্সট্ৰা লাৰ্জ বুজিলে সাইজ কেইটা এতিয়াৰ পৰা লিংগৰ সাইজ অনুসৰি কণ্ডম কিনিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল